আৰু গাইজ গুড আফটাৰনুন এটা বিশেষ খবৰ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টোৰ যোগেদি লৈ আহিছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ কাৰ্যকালত বহুতখিনি অসমৰ উন্নয়ন সাধন কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে বিভিন্ন বা সাধাৰণ শ্ৰেণীৰ ৰাইজক বা আঁচনি বিভিন্ন মানে কৃষি হওক বা অৰুণোদয় হওক বা পেঞ্চন হওক বা বিকলাংগসকলক বিভিন্ন আঁচনি বা ঘৰ দুৱাৰ বা বিভিন্ন ধৰণৰ আঁচনি মানে দি থকা দেখিবলৈ পোৱা গৈছে। তাৰ মাজতেই মানে 21 আগষ্ট কালি এটা ডাঙৰ ঘোষণা কৰিছে যে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা খুবেই ভাল খবৰ বা অসমৰ সমগ্ৰ ৰাইজৰ কাৰণে এটা বিশেষ ভাল খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে ঘোষণা কৰিছে মানে অসমৰ 27 লাখ হিতাধিকাৰীয়ে যে আগৰ পৰা অৰুণোদয় পাই আছে আৰু সেইসকলে অৰুণোদয় পাইছিল 2.0 জৰিয়তে আৰু আগৰসকলে পাই আছিল মানে 1.0 জৰিয়তে। আৰু কালি কেবিনেটত ঘোষণা কৰিছে যে 15 ছেপ্টেম্বৰৰ পৰা ঘোষণা হ'ব যে অৰুণোদয় আঁচনিৰ 3.0 আৰু এই 3.0ত আপোনালোকে কি ডকুমেণ্টছ লৈ বা আবেদন কৰিব লাগিব এই ভিডিঅ'টো আপোনালোকৰ কাৰণে আৰু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক। আৰু গাইজ যিসকল মানে পুৰণা হিতাধিকাৰী অৰুণোদয় আৰু সেইসকলে 2.0 জৰিয়তে অৰুণোদয় আঁচনি মানে পাই আছিল আৰু 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব 3.0 আৰু তাত আবেদন কৰিবলৈ আপোনালোকক লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ ID আৰু বেংক পাছবুক আৰু পাছপোৰ্ট ফটো। আৰু আবেদন কৰিব পাৰিব আপোনালোকে পঞ্চায়তত বা এনেকুৱা ধৰণৰ ৱেবছাইট মুকলি কৰিব চাগে গভৰ্ণমেণ্টৰ ফালৰ পৰা, ইমানখিনি নাজানো। আৰু মানে 27 লাখ যি হিতাধিকাৰী আগৰ পৰা অৰুণোদয় পাই আছিল আৰু নতুনকৈ মানে 15 ছেপ্টেম্বৰৰ পৰা যি 3.0 অৰুণোদয় আঁচনিৰ মানে অৰুণোদয় আঁচনিৰ যি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তাত আপোনালোকক মানে ৰেচন কাৰ্ড লাগিব আৰু ৰেচন কাৰ্ড নহ'লে আপুনি কোনো পধ্যেই অৰুণোদয় মানে আঁচনি নাপাব। আৰু মানে আপুনি যদি 2.0 জৰিয়তে আগৰ যি আপুনি যদি পুৰণা হিতাধিকাৰী আপুনি মানে যদি আপোনাৰ বা ৰেচন কাৰ্ড নাছিল আপোনাৰ মানে অৰুণোদয় আঁচনি কৰ্তন কৰা হ'ব। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেটত এক ডাঙৰ মন্তব্য মানে কৰিছে এই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে। আৰু গাইজ আপোনালোকক মানে অৰুণোদয় আঁচনি আবেদন কৰিবলৈ 3.0 আঁচনি মানে আবেদন কৰিব আপোনালোকক আৰু মানে পুৰণা হিতাধিকাৰী নতুন হিতাধিকাৰী বুলি কথা নাই, সকলোৱে এপ্লাই কৰিবৰ কাৰণে আপোনালোকক ৰেচন কাৰ্ডখন মানে খুবেই গুৰুত্বপূৰ্ণ। আৰু মানে ৰেচন কাৰ্ডখন নহ'লে আপুনি কোনো পধ্যেই অৰুণোদয় নাপায় আৰু যদি আপুনি অৰুণোদয় পাই আছিল সেই অৰুণোদয় আপোনাৰ কটা হ'ব আৰু ৰাজ্য চৰকাৰে এইটো ঘোষণা কৰিছে। আৰু আপুনি বা মই এনেকুৱা ধৰণৰ আপত্তি কৰি লাভ নাই কাৰণ এইটো ৰাজ্য চৰকাৰৰ ঘোষণা, ৰাজ্য চৰকাৰৰ নিয়ম নীতি অনুসৰি এইসমূহ ডকুমেণ্টছ লাগিব আপোনাক ৰেচন কাৰ্ড মানে অতিকৈ জৰুৰী আৰু মানে আধাৰ লগত যি ৰেচন কাৰ্ড লিংক হৈ আছে আৰু আপোনাক মানে ৰেচন কাৰ্ড লাগিব আৰু ৰেচন কাৰ্ড নহ'লে আপুনি ৰেচন কাৰ্ড অবিহনে আপুনি মানে অৰুণোদয় আঁচনি কেতিয়াও লাভ কৰিব নোৱাৰিব। আৰু সেই কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালিৰ যি কেবিনেট হৈ গ'ল আৰু কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁৰ কাৰ্যকালত অকল অৰুণোদয় আঁচনি নহয় বা অৰুণোদয় নহয় বিভিন্ন ধৰণৰ আঁচনি তেওঁ মানে সাধাৰণ ৰাইজৰ কাৰণে বা দুখীয়া ৰাইজৰ কাৰণে তেওঁ বহুতো আঁচনি মানে ৰূপায়ণ কৰিছে আৰু সেই আঁচনিৰ মানে জৰিয়তে দুখীয়া শ্ৰেণীৰ ৰাইজসকলে বা বহুতো স্বাৱলম্বী হ'বলৈ বা সকাহ পাইছে এই আঁচনিসমূহৰ জৰিয়তে আৰু তেওঁক বহুত বহুত ধন্যবাদ। আৰু গাইজ মোৰ এই ভিডিঅ'টোত আপোনালোকে যাতে কোনো ধৰণৰ ৰাজনীতি জড়িত হৈ আছে বুলি নাভাবিব আৰু বা চৰকাৰক সমালোচনা কৰিছে বা চৰকাৰক আদৰণি জনাইছে সেই বুলি নাভাবিব। আৰু মই জাষ্ট ভিডিঅ'টো সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে মুকলি কৰি দিছোঁ, আপোনালোকে কোনো ধৰণৰ বিতৰ্ক যাতে নকৰে। আৰু গাইজ আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে নয়ন পুষ্পা ব্লগ চেনেলটো মোৰ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত লাইক কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব আৰু চাই থাকক আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো। আৰু গাইজ আপোনালোকে গম পায় যে আমাৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে বহুতখিনি উন্নয়ন সাধন কৰিছে, ৰাস্তা ঘাট, দলং, ঘৰ দুৱাৰ, স্কুল কলেজ বিভিন্ন আঁচনিৰ মানে দিয়া দেখিবলৈ পোৱা গৈছে বা স্কুলীয়া ল'ৰা ছোৱালীসকলকো বা মেট্ৰিক পাছ কৰিলেই ছোৱালীসকলক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলেই ছোৱালীসকলক স্কুটি প্ৰদান কৰা দেখা গৈছে বা স্কলাৰশ্বিপ দিয়ে বা নিযুত মইনা আঁচনিৰ জৰিয়তে বিভিন্ন মানে যুৱতীসকলক মানে চৰকাৰৰ ফালৰ পৰা এক আঁচনি দিয়া দেখা গৈছে বা দিছে। আৰু এনেকুৱা ধৰণৰ আঁচনি বহুতখিনিক দিছে আৰু বিভিন্ন ধৰণৰ আঁচনি বা বিকলাংগসকলৰ কাৰণে চৰকাৰে মানে বিভিন্ন ধৰণৰ আঁচনি মানে গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে বা সাধাৰণ ৰাইজক বা
ঘৰ দিছে ঘৰ পেঞ্চন বা কৃষিৰ পইচা বহুতো এনেকুৱা ধৰণৰ আঁচনি বা হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত মানে দুখীয়া শ্ৰেণীৰ ৰাইজে পাবলৈ সক্ষম হৈছে। আৰু আগৰ দিনত বা চাকৰি পাবলৈ বহুত টান আছিল বা এতিয়া যি স্বচ্ছ বা নিকাৰে যি চাকৰি পাবলৈ মানে অসমীয়া যুৱক যুৱতীয়ে বা সাধাৰণ শ্ৰেণীৰ মানে ল'ৰা ছোৱালীসকলে যি চাকৰি মানে পাবলৈ মানে সক্ষম হৈছে, মানে যোগ্যতা অনুসৰি চাকৰি পাইছে। আৰু মানে বহুত ধন্যবাদ। আৰু যি ছেপ্টেম্বৰত বা যি 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু খুব মানে সুকলমে পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু খুব মানে যোগ্যতাৰ ভিত্তিত মানে চাকৰি দিয়া হ'ব মানে ল'ৰা ছোৱালীসকলক। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা এনেকুৱা বহুতখিনি উন্নয়ন সাধন কৰিছে, নকলেও নহয়। বা আৰু মানে গেছ দিছে, আৰু মানে মানুহখিনিক বা আমাৰ সাধাৰণ কাটি খোৱা ৰাইজখিনিক গেছ দিছে, আৰু বিভিন্ন ধৰণৰ লাইটো ফ্ৰীকৈ দিছে। কথাখিনি ক'বই লাগিব দিয়কচোন বাৰু। অকল অৰুণোদয় বুলিয়ে নহয়, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুতখিনি দিছে বা বহুতখিনি উন্নয়ন কৰিছে অসমৰ কাৰণে বা আমাৰ হাতী খোৱা ৰাইজৰ কাৰণে বহুতখিনি উন্নয়ন সাধন কৰিছে, নকলেও নহয়। আপোনালোকে যাতে প্লিজ ভিডিঅ'টো যাতে বিতৰ্ক নকৰে, আকৌ এবাৰ অনুৰোধ জানিছোঁ, আপোনালোকে অকণো বিতৰ্ক নকৰিব এই ভিডিঅ'টোত। আপোনালোকে এইকেইটা ভিডিঅ'ত বহুতখিনি মৰম ছাপোৰ্ট দিছে, আৰু আপোনালোকক বহুত মোৰ ফালৰ পৰা ধন্যবাদ। আৰু এনেকৈ মোক ফেচবুক পেজত বা ইউটিউবৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আৰু আপোনালোকে সহায় কৰিব। আৰু ঘামি মেলি মানে পূৰা অৱস্থা নোহোৱা হৈ আছোঁ। তো গাইছ, আজিৰ ভিডিঅ' ইমানে। এটা নতুন ভিডিঅ'লৈ আহিছোঁ। টাটা বাই বাই, জয় অসম।